আৱেগিক হৈ পৰিল অভিনেত্ৰী বৰ্ষানী বিষয়া। অভিনেত্ৰী বৰ্ষানী বিষয়াই ক'লে, দিছ ইজ মাই হিলাৰ, অৰ্থাৎ আৰোগ্যকাৰী। কি এই আৰোগ্যকাৰী? কিয় আৱেগিক হৈ পৰিছে অভিনেত্ৰী বৰ্ষানী বিষয়া? সবিশেষ জানিবলৈ অলপ স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তেনে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। অসমৰ বোলছবি জগতৰ জনপ্ৰিয় অভিনেত্ৰী বৰ্ষানী বিষয়াই সামাজিক মাধ্যমত ক'লে, ই মোৰ আৰোগ্যকাৰী। মনত যেতিয়া দুখ লাগে বা কেতিয়াবা মন বেয়া লাগে, সদায় ইয়ালৈ আহোঁ। প্ৰকৃততে অভিনেত্ৰী বৰ্ষানী বিষয়াৰ কিবা হৈছে নেকি? সবিশেষ জানিবলৈ এই ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে আপোনালোকে চাব লাগিব, তেতিয়াহে ভালদৰে বুজি পাব। মহাময়ী অভিনেত্ৰী বৰ্ষানী বিষয়াই কয় যে, মানুহৰ জীৱনটো ৰামধেনুৰ ৭টা ৰঙৰ দৰে। কেতিয়াবা যদি অত্যন্ত সুখ আৰু কেতিয়াবা দুখ। মানুহৰ জীৱনত দুখ সুখ অহাটো বৰষুণৰ দৰেই স্বাভাৱিক। অভিনেত্ৰী বৰ্ষানী বিষয়াই কয় যে, মোৰ মন যেতিয়া বেয়া লাগে তেতিয়া মই সেউজীয়া পৰিৱেশ বৰ ভাল পাওঁ, বাছনি কৰোঁ সেউজীয়া পৰিৱেশ। আৰু অভিনেত্ৰী বৰ্ষানী বিষয়াই কয় যে, নেচাৰ ইজ মাই হিলাৰ, অৰ্থাৎ আৰোগ্যকাৰী। প্ৰকৃতিক অৰ্থাৎ সেউজীয়া পৰিৱেশ ভাল পায় অভিনেত্ৰী বৰ্ষানী বিষয়াই। সেয়েহে অভিনেত্ৰী বৰ্ষানী বিষয়াই ফেচবুকত এটা পোষ্ট শ্বেয়াৰ কৰি লিখিছে যে, নেচাৰ ইজ মাই হিলাৰ। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে? যদি ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।